দুৱাৰৰ ব্যৱস্থা আছে দুৱাৰখন বন্ধ কৰি থোৱা নাই যোনে যেতিয়াই ইচ্ছা তেতিয়া তাত প্ৰৱেশ কৰিব পৰা অৱস্থাত আছিল এই দুৰ্যোধন আহিব বুলি গম পাই সোণৰ সিংহাসনৰ ব্যৱস্থা কৰিছে মহাদৰ্পে বহি মহাদৰ্পে বহি দুষ্ট দুৰ্যোধন যদিও বা এটা লোকপ্ৰবাদ আছে ৰজা দুৰ্যোধন কিন্তু দুৰ্যোধন কোনোদিন ৰজা হোৱা নাছিল এইটো মানে এনেকুৱা এটা মানে এটা মুখ বাগৰা এটা মানে কথা এটা মানে কৈ থাকে ৰজা দুৰ্যোধন দিয়া নামতো আছে আপোনালোকৰ এয়াই নেকি ন্যায় তোমাৰ ৰজা দুৰ্যোধন কিন্তু দুৰ্যোধন কোনোদিন ৰজা হোৱা নাই সেইদিনাখন সেই মুহূৰ্তত সোণৰ সিংহাসনত বহিব পাই দুৰ্যোধনে নিজকে ৰজা বুলি ভাবিছিল আৰু সেয়েহে কৃষ্ণক কোনো মাতবোল কৰা নাছিল মদান্ধ অজ্ঞান বুলি অভিহিত কৰি থৈ গৈছে কত পৰে আহি বিৰোধ বহু সময় অৰ্জুন আহি দেখা পালে যে বিৰোধৰ্পে সীতানৰ ফালে সোণৰ সিংহাসনত ৰজাৰ দৰে দুৰ্যোধন বহি আছে এতিয়া অৰ্জুন বহিবলৈ ক'তো আসন পোৱা নাই কি কৰা যায় প্ৰভুৰ এ চৰণৰ ফালে বহিয়া থাকিলা নিদ্ৰা জাগি নাৰায়ণে প্ৰথমতে অৰ্জুন দেখিলা আজি মোৰ ইমান সৌভাগ্য নে ৰাতিপুৱা শুই উঠি মই সখাৰ দৰ্শন পাই যে কি পিছত বহি আছা আহা বোৱাৰী সখা বুলি কৃষ্ণ অৰ্জুনক সখাৱতী ধৰ তাকো দেখি দুৰ্যোধনে কৃষ্ণ এই প্ৰভাততে আহিলো মই দ্বাৰকা নগৰ
প্ৰভু কৃষ্ণৰ সমান চতুৰ ভগৱান এই ত্ৰিভুৱনত কোনোৱেই নাই আনহাতে দুৰ্যোধনৰ দৰে মূৰ্খ পুত্ৰও কিন্তু সেই দাপৰ যুগত কোনোৱেই নাছিল ও কৃষ্ণই বোলে দুৰ্যোধন দুৰ্যোধন আগত দেখা পাছত দেখা কিনো কথা আছে এই যোৱাকালি সেই নৰ্মদা নদী তীৰৰ চুক্তিমতে আজি মই ৰাতিপুৱা যাতেই প্ৰথমতে দেখা পাম তাৰ লগতে কুৰুক্ষেত্ৰৰ যুদ্ধত থাকিম বুলি যদিও মই মনে মনে ভাবি আছিলো কিন্তু ৰাতি মই বহু কথা চিন্তা চৰ্চা কৰি শুদ্ধ মতত উপনীত হৈ গলো যে এই কুৰুক্ষেত্ৰ মহাসমৰত মই নিজ হাতেৰে অস্ত্ৰ নধৰো মই ভাবিছো মই সৰুকৈ ৰথৰ সাৰথি হৈ থাকিম কিন্তু দুৰ্যোধন মই এইটো নভবা নহয় তোমাৰ ইমান সুযোগ্য সুনিপুণ ৰথৰ সাৰথি থকাৰ পাছত এই কৃষ্ণজানো তোমাৰ ৰথৰ সাৰথি হ'ব নোৱাৰিলো আৰু মই আগতেই জানো কিন্তু যদি তুমি বিচৰা মই এটা সহায় কৰিব পাৰো দুৰ্যোধন মোৰ 8 লক্ষ নাৰায়ণী সেনা আছে ও নারায়ণী যত খেলা নারায়ণী যত খেলা তোমাক দিব পাৰো কথা শুনি দুৰ্যোধন চিন্তাত ও কি উপায় করো বুলি এইটো কি কথা যোৱাকালি ক'লে যে আজি ৰাতিপুৱা যাকেই প্ৰথমতে দেখা পাব কৃষ্ণ তাৰ লগতে কুৰুক্ষেত্ৰৰ যুদ্ধত সহায় কৰি দিব কিন্তু ৰাতিপুৱাৰ লগে লগে কৃষ্ণই কথা সলাই পেলাই কৃষ্ণই হেনো যুদ্ধ নকৰে ৰথৰ সাৰথি হ'ম ৰে এইটো মোক নালাগে কৃষ্ণ এটা সুন্দৰ প্ৰস্তাৱ দিলে দ্বাৰকাপতি এটা সুন্দৰ প্ৰস্তাৱ